মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ বিচাৰিছোঁ পাঠ 5 গোটা আকৃতিৰ দৃশ্যায়ন। গোটা আকৃতিৰ বস্তু বুলি ক'লে উদাহৰণ হিচাপে আমি ইটা ল'ব পাৰোঁ, চকী ল'ব পাৰোঁ, ঘৰ, গাড়ী ইত্যাদি। দৃশ্যায়ন বুলি ক'লে আমি গণিতত এনেধৰণে বুজিব পাৰোঁ যে বিভিন্ন দিশৰ পৰা চোৱা। যিকোনো বস্তু এটা ওপৰৰ পৰা চালে কেনেকুৱা দেখাব, সন্মুখৰ পৰা চালে কেনেকুৱা দেখাব আৰু কাষৰ পৰা চালে কেনেকুৱা দেখাব। এয়া মনৰ ভিতৰত আমি কল্পনা কৰি বা চিত্ৰ চাই চিনাক্ত কৰিব পৰা ক্ষমতাক আমি কি ক'ব পাৰোঁ? দৃশ্যায়ন ক'ব পাৰোঁ। ইয়াত এটা ছবি দিয়া আছে চোৱা। এই ছবিখন ৰক্তিমৰ দেউতাকে ড্ৰোন কেমেৰাৰে লোৱা এখন ছবি। এতিয়া এই ছবিখন চাই তলত যিকেইটা প্ৰশ্ন আছে এই প্ৰশ্নসমূহৰ বিকল্পসমূহ দিয়া আছে। ইয়াৰ সঠিক বিকল্প কোনটো হয় তাত আমি শুদ্ধ চিন দিব লাগে। এতিয়া চোৱা, ড্ৰোন কেমেৰাৰে লোৱা ছবিখনত ক'ত কি আছে চোৱা। ক, খ, গ এই তিনিটা হয় জপনা হয়। আৰু জিৰণি কোঠাখন চোৱা, জিৰণি কোঠাখন ইয়াত আছে আৰু দোকানখন ইয়াত। এয়া গছ, গছ। এতিয়া প্ৰথম প্ৰশ্নটোত কি দিয়া আছে চোৱা, দোকানখনৰ পৰা আটাইতকৈ দূৰত থকা জপনা কোনখন? আটাইতকৈ দূৰত ক'ৰ পৰা? দোকানৰ পৰা। প্ৰথমতে দোকানখন ক'ত আছে সেইটো চাবা। দোকানখন ক'ত আছে? দোকানখন এইখন দোকান। তো দোকানৰ পৰা আটাইতকৈ দূৰত থকা জপনা, জপনা তিনিখন আছে। ইয়াৰ পৰা চোৱা, ক জপনাখন ওচৰত আছে, খ আৰু গ, ক আৰু গ দুইটা চেম ডিষ্টেঞ্চ, দূৰত্ব সমান আছে আৰু আটাইতকৈ দূৰত আছে খ। গতিকে ইয়াৰ উত্তৰটো লিখিবা খ। নেক্সট কুৱেশ্যনটো চোৱা, ক জপনাৰে, ক জপনা এয়া ক জপনাৰে সোমালে জিৰণি কোঠাটো কোনফালে থাকিব? ক জপনাখন ক'ত আছে চোৱা, এয়া ক জপনা। এই জপনাখনেৰে সোমালে জিৰণি কোঠাটো কোনফালে থাকিব? জিৰণি কোঠাটো চোৱা কোনফালে আছে? এইফালে আছে। যদি ক জপনাৰে এনেকৈ আহি ক জপনাৰে সোমোৱা, ক জপনাৰে সোমালে তোমাৰ কোনফালে থাকিব? এয়া হৈছে বাওঁহাত, এয়া হৈছে সোঁহাত। গতিকে জিৰণি কোঠাটো বাওঁফালে থাকিব নে সোঁফালে থাকিব? সোঁহাত এইফালে আছে। গতিকে জিৰণি কোঠাটো তুমি ক জপনাৰে সোমালে জিৰণি কোঠাটো সোঁফালে থাকিব। গতিকে ইয়াৰ আনচাৰটো হ'ব সোঁফালে থাকিব। তাৰ পিছৰ প্ৰশ্নটো চোৱা, ৰক্তিমে খেলপথাৰৰ পৰা জপনা এখনেৰে ওলাই যদি বাওঁফালে গছ এজোপা দেখে তেন্তে তেওঁ ওলাই যোৱা জপনাখন হ'ব ক হ'ব নে গ হ'ব? ক জপনাৰে ওলাই আহিলে ৰক্তিমে বাওঁফালে গছজোপা দেখে, তেন্তে কোনখন জপনাৰে ওলাই আহিব? বাওঁফালে গছ এজোপা কোনখন জপনাৰে ওলাই আহিলে দেখিব? এই ৰক্তিমে গ জপনাৰে ওলালে বাওঁফালে গছ এজোপা আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ। তাৰপিছত চোৱা, ৰক্তিমৰ দেউতাকৰ গাড়ীখন খেলপথাৰৰ পৰা খ জপনাৰে উলিয়ালে জিৰণি কোঠা কোনফালে থাকিব? কোনফালৰ পৰা ওলালে? খ জপনাৰে উলিয়ালে। খ জপনা পোনে পোনে আছে, খ জপনা। খ জপনাৰে উলিয়ালে জিৰণি কোঠা, জিৰণি কোঠাটো ক'ত আছে চোৱা, জিৰণি কোঠাটো ইয়াত আছে। তো এই গাড়ীখনত বহি পেলাই যদি এইফালে উলিয়ায় তেতিয়াহ'লে কোনফালে থাকিব? গাড়ীখনত বহি এনেধৰণে খ জপনাৰে উলিয়ালে ইয়াৰ সোঁফালে থাকিব নে বাওঁফালে থাকিব? জিৰণি কোঠাটো এইফালে আছে, এইফালে জিৰণি কোঠা। তো এনেকৈ যদি বহি পেলাই ওলাব তেতিয়া ইয়াৰ সোঁহাতে জিৰণি কোঠাটো থাকিব, হয়নে? গতিকে জিৰণি কোঠাটো কোনফালে থাকিব? এইফালৰ পৰা ওলালেতো সোঁফাল, জিৰণি কোঠাটো কোনফালে থাকিব? সোঁফালে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সোঁফালে। ইয়াত চোৱা, ছাৰে মেজ অৰ্থাৎ টেবুল এখন আঁকিবলৈ ক'লে তিনিজনে এনেধৰণৰ টেবুল আঁকিলে। ৰক্তিমে এনেকুৱা ধৰণে আঁকিলে, ৰেহেনাই এনেকুৱা ধৰণে আঁকিলে আৰু নিগমে এই ধৰণে আঁকিলে। প্ৰত্যেকৰ বেলেগ বেলেগ হৈছে চাওঁতে, হয়নে? কিন্তু তিনিওখনেই কি হয়? টেবুলৰ ছবি হয়।
এতিয়া তিনিওখন চাওঁতে বেলেগ বেলেগ কিয় হ'ল কাৰণ একেটা বস্তুকে বেলেগ বেলেগ দিশৰ পৰা চালে আৰু বেলেগ বেলেগ দিশৰ পৰা চাই যি ধৰণে দেখা পাইছে সেই ধৰণে আঁকিলে এতিয়া ৰক্তিমে সন্মুখ যিটো দেখা পাইছে সন্মুখ ফালৰ পৰা চাইছে সন্মুখ ফালৰ পৰা চাই যি ধৰণে দেখিছে সেই ছবিখন আঁকিছে ৰেহেনাই কাষৰ পৰা যি ধৰণে দেখা পাইছে টেবুলখন মেজখন সেই ধৰণে আঁকিছে আৰু নিগমে ওপৰৰ পৰা চাওঁতে যি ধৰণে দেখা পাইছে সেই ধৰণে আঁকিছে তিনিওজনে বেলেগ বেলেগ দিশৰ পৰা চালে সেইবাবে তিনিওখন ছবি বেলেগ বেলেগ হোৱা দেখা গৈছে তলৰ ছবিবোৰলৈ চোৱাচোন ইয়াত ঘৰ এখন দিয়া আছে ঘৰৰ সন্মুখৰ পৰা চালে কেনেধৰণৰ দেখি তাৰ ছবিটো দিয়া আছে আৰু কাষৰ পৰা চালে কেনেধৰণে দেখি ওপৰৰ পৰা এই তিনি ধৰণৰ ছবিটো দিয়া আছে ইটা এটা সন্মুখৰ পৰা চালে কাষৰ পৰা চালে ওপৰৰ পৰা চালে কেনেধৰণে দেখি তাৰ ছবিটো দিয়া আছে ঠিক তেনেধৰণে দিয়া চলে বাকচৰ ছবি কেইটা দিয়া আছে সন্মুখৰ পৰা চালে কাষৰ পৰা চালে ওপৰৰ পৰা চালে কেনেধৰণে দেখা যায় ক অংশৰ লগত খ অংশ আঁচ টানি মিলাও এফালে ছবি কেইটা দিয়া আছে আৰু ক অংশত লিখা আছে সন্মুখৰ পৰা কাষৰ পৰা ওপৰৰ পৰা তে ছবিখন চাই কোনখন ছবি আমি সন্মুখৰ পৰা চোৱা ছবিখন হ'ব চকীখনৰ সন্মুখ দিশটো কোনটো হ'ব এইটো হ'ব সন্মুখ দিশ গতিকে ইয়াৰ পৰা ইয়ালৈ টানিবা এইটো হৈছে সন্মুখৰ পৰা চকী এখন আমি বেলেগ বেলেগ দিশৰ পৰা চালে বেলেগ বেলেগ দেখো সন্মুখ দিশৰ পৰা চালে এনে ধৰণৰ দেখো আৰু কাষৰ পৰা চালে চকী এখন কাষৰ পৰা চালে এনে ধৰণৰ দেখো তাৰপিছত ওপৰৰ পৰা যদি ওপৰৰ পৰা চকী এখন চোৱা তেন্তে এই ধৰণে দেখা পাবা গতিকে এনে ধৰণে আঁচ টানি মিলাবা এতিয়া তলৰ ছবিবোৰলৈ মন কৰাচোন এই বেটাৰী এটা দিয়া আছে তো বেটাৰী এটা যিটো ছবি দেখা পাইছা এইটো কোনটো দিশৰ পৰা চালে এনে ধৰণে আমি দেখা পাম সন্মুখৰ পৰা চালে বেটাৰী এটা এনে ধৰণে দেখা পাম আৰু বেটাৰী এটা যদি আমি ওপৰৰ পৰা চাওঁ তেতিয়াহ'লে ওপৰৰ পৰা চালে এই ধৰণে দেখা পাওঁ আৰু ট্ৰেইন এখন এইটো ট্ৰেইনৰ ইঞ্জিনৰ মুখখন হয় গতিকে এইটো আমি কোনটো দিশৰ পৰা চালে এনে ধৰণে দেখা পাম সন্মুখৰ পৰা গতিকে ইয়াত সন্মুখৰ পৰা ইয়াত ওপৰৰ পৰা লিখিবা আৰু ইয়াত সন্মুখৰ পৰা এই ছবিখন চোৱা এয়া হৈছে ট্ৰেইন এখনৰ ছবি আমি এই ট্ৰেইনখন কোনটো দিশৰ পৰা চালে এনে ধৰণে দেখা পাম সাইড অৰ্থাৎ কাষৰ পৰা চালে ট্ৰেইনখন আমি এনে ধৰণে দেখা পাম গতিকে ইয়াত লিখিবা কাষৰ পৰা তাৰ পিছৰ ছবিখন চোৱা এই ছবিখন আমি ট্ৰেইন এখন কোনটো দিশৰ পৰা চালে এনে ধৰণে দেখা পাম যেতিয়া আমি ওপৰৰ পৰা চাওঁ বা ড্ৰোন কেমেৰাৰ সহায়ত যদি আমি ট্ৰেইন এখনৰ ওপৰৰ পৰা যদি ফটো লওঁ তেতিয়া আমি ট্ৰেইনখনৰ ফটোখন এনে ধৰণৰ দেখা পাম গতিকে এইটো হ'ব তোমালোকে লিখিবা ওপৰৰ পৰা তলৰ চিত্ৰত বাওঁফালে কিছুমান গোটা বস্তু আৰু সোঁফালে তাক বিভিন্ন দিশৰ পৰা চালে কেনেকৈ দেখি থকা আছে বাওঁফালৰ বস্তুবোৰ কোন দিশৰ পৰা চাইছে খালী ঠাইত লিখা প্ৰথম যিটো চিত্ৰ দিয়া আছে গোটা বস্তুৰ এই গোটা বস্তুৰ বাওঁফালে তিনিটা চিত্ৰ অঁকা আছে হয়নে এতিয়া চিত্ৰকেইটা দেখি তোমালোকে কোন দিশৰ পৰা ছবিটো দেখা গৈছে কোন দিশৰ পৰা চালে এই ধৰণৰ ছবি দেখা পোৱা যায় সেই দিশকেইটা তোমালোকে লিখিবা এতিয়া কিউব তিনিটা লৈ এনে ধৰণৰ ছবিটো গঠন কৰা হ'ল প্ৰথম যিটো ছবি প্ৰথম ছবিটো যিটো ছবি আছে দ্বিতীয় ছবিৰ লগত একে একো ডিফাৰেন্স দেখা নাই কিয় কিছুমান কিছুমান ছবিত সন্মুখৰ মানে ফ্ৰণ্টৰ পৰা বা সন্মুখৰ পৰা চালে যেনে ধৰণৰ দেখা পাওঁ সেইখন ছবিক যদি আমি কাষৰ পৰা চাওঁ
কাষৰ পৰা চাওঁ বা ওপৰৰ পৰা চাওঁ এই দুইটা দিশ কেতিয়াবা মিলি থাকে ইয়াতো এই দুটা ছবি যি ধৰণে আমি দেখা পাইছোঁ ছবি দুটা একে আছে হয়নে এইটো ৰঙা হালধীয়া বগা ডিফাৰেন্সটো কি আছে বাৰু ডিফাৰেন্স পাৰ্থক্য বেলেগ নাই একেই আছে তাৰমানে ইয়াক আমি যদি এনেধৰণে থোৱা আছে ওপৰৰ পৰা চালে এনেকুৱা দেখি প্ৰথম ছবিটোৰ লগত এইটো চোৱাচোন এই দুটা একে লাগিছে গতিকে ওপৰৰ পৰা চালে এই ধৰণে দেখি এতিয়া আমি চাওঁ আহা সন্মুখৰ পৰা চালে কেনেধৰণে দেখা পাওঁ সন্মুখৰ পৰা চোৱা সন্মুখৰ পৰা চাওঁতে যেনেধৰণে দেখা পাইছা ওপৰৰ পৰা চালেও ঠিক একেধৰণে দেখা পাইছা গতিকে সন্মুখৰ পৰা চোৱা আৰু ওপৰৰ পৰা চোৱা এই দুইটা দিশত চোৱা সন্মুখৰ পৰা চোৱা আৰু ওপৰৰ পৰা চালে এই যিটো আমি গোটা বস্তু একে দেখিছোঁ গতিকে তোমালোকে ইয়াত সন্মুখৰ পৰা লিখিলে ইয়াত ওপৰৰ পৰা লিখিবা নতুবা ইয়াত ওপৰৰ পৰা লিখিলে ইয়াত সন্মুখৰ পৰা লিখিবা তাৰপিছত ইয়াক যদি আমি কাষৰ পৰা চাওঁ কাষৰ পৰা চালে আমি কেইটা বক্স দেখা পাইছোঁ বৰ্গাকাৰ এটা বৰ্গাকাৰ বক্স গতিকে ইয়াত চোৱা এটা বৰ্গাকাৰ বক্স এই বক্সটো চোৱা এই বক্সটোৰ লগত যিটো বৰ্গাকাৰ বক্স দেখা পাইছোঁ এটা বক্স ঠিক ইয়াতো বৰ্গাকাৰ এটা বক্স দেখা পাইছা হয়নে গতিকে এইটো হ'ব কাষৰ পৰা এতিয়া প্ৰথমটো যদি সন্মুখৰ পৰা লিখা তেতিয়াহ'লে দ্বিতীয়টো ওপৰৰ পৰা বা প্ৰথমটো ওপৰৰ পৰা লিখিলে দ্বিতীয়টো সন্মুখৰ পৰা লিখিবা আৰু এইটো কি হ'ব কাষৰ পৰা হ'ব নেক্সট যিটো গোটা বস্তু দিয়া আছে এই গোটা বস্তুৰ তিনিখন ছবি দিয়া আছে এই তিনিখন ছবিত কোনখন ওপৰৰ পৰা কোনখন সন্মুখৰ পৰা আৰু কোনখন কাষৰ পৰা হ'ব এতিয়া চোৱা এয়া বনাই লোৱা হৈছে এতিয়া আমি এই ছবিটো এই যিটো প্ৰথম ছবি ৰঙা তাৰপিছত হালধীয়া আৰু এইটো বেঙুনীয়া দিয়া আছে গতিকে ইয়াত নীলাটো দিছোঁ বেঙুনীয়াৰ ঠাইত এটা দুটা তিনিটা ৰঙা হালধীয়া বেঙুনীয়া এতিয়া প্ৰথম ছবিটো যদি আমি এনেধৰণৰ চাওঁ প্ৰথম ছবিটো এয়া আমি কোনটো দিশৰ পৰা চাইছোঁ সন্মুখৰ পৰা চাইছোঁ সন্মুখৰ পৰা চালে কেনেকুৱা দেখি ৰঙা ওপৰত আছে তাৰ তলত হালধীয়া আৰু ইয়াত বেঙুনীয়াৰ ঠাইত নীলা ৰংটো দিয়া হৈছে গতিকে এনেকুৱা যদি আমি চাওঁ এইটো সন্মুখৰ পৰা চোৱা বুজাব এতিয়া কাষৰ পৰা চোৱা বুলি ক'লে কাষৰ পৰা চালে আমি কেইটা ব্লক দেখা পাইছোঁ কাষৰ পৰা চালে হালধীয়া আৰু ৰঙাটো দেখা পাইছোঁ হয়নে হালধীয়া ৰঙাটো দেখা পালে আমি কি বুজিম কাষৰ পৰা দেখা এতিয়া যদি ইয়াক আমি ওপৰৰ পৰা চাওঁ ওপৰৰ পৰা চালে আমি কেৱল দুটা হালধীয়াটো দেখা নাপাম কেৱল দুটা ব্লক দেখা পাম এটা ৰঙা আৰু এটা নীলা অৰ্থাৎ ইয়াত দিয়া আছে বেঙুনীয়া ৰংটো ইয়াত ৰঙা আৰু নীলা এইটো আমি কোন ফালৰ পৰা চোৱা দিশটো বুজাব এইটো ওপৰৰ ফালৰ পৰা ৰঙাটো দেখা পোৱা গৈছে আৰু বেঙুনীয়া গতিকে ইয়াত লিখিবা এইটো ওপৰৰ পৰা বুলি লিখিবা ইয়াত তাৰপিছত কাষৰ পৰা চাওঁতে আমি কি দুটা ৰং দেখা পাইছিলোঁ বৰ্গাকৃতিৰ দুটা ব্লক কি ৰঙৰ ব্লক দুটা দেখা পাইছিলোঁ ৰঙা আৰু হালধীয়া গতিকে ইয়াত লিখিবা তোমালোকে কাষৰ পৰা বুলি লিখিবা আৰু আমি তিনিটা ৰঙৰ তিনিটা ব্লকে দেখা পাইছিলোঁ এইটো হ'ব সন্মুখৰ পৰা আমি গোটেই কেইটা ব্লক দেখা পাইছিলোঁ হয়নে তাৰপিছত নেক্সট যিটো গোটা বস্তু দিয়া আছে ইয়াৰো তিনিটা ছবি দিয়া আছে কোনটো সন্মুখৰ পৰা হ'ব কোনটো ওপৰৰ পৰা হ'ব আৰু কোনটো কাষৰ পৰা হ'ব গোটা বস্তু দিয়া আছে ইয়াক যদি আমি ওপৰৰ পৰা চাওঁতে আমি তিনিটা ব্লক দেখা পাইছোঁ আৰু তিনিটা ব্লকৰ কালাৰটো কি আহিব
এটা ৰঙা পাৰ্পলৰ ঠাইত নীলাটো বহুৱাইছোঁ পাৰ্পলৰ ব্লক নথকাৰ কাৰণে আৰু ইফালে বগা গতিকে এইটো তোমালোকে ইয়াত লিখিবা ওপৰৰ পৰা সন্মুখৰ পৰা চালে কেইটা ব্লক দেখা পাইছে 4টা ব্লক দেখা পাইছে গোটেই কেইটা ব্লক দেখা পাইছে ইয়াত চোৱা 4টা ব্লক গোটেই কেইটা ব্লক দেখা পাইছে এইটো সন্মুখৰ পৰা আৰু যদি কাখৰ পৰা যদি চোৱা তেতিয়া কেইটা ব্লক দেখা পাইছে কেৱল 2টা ব্লক দেখা পাইছে হয়নে ৰঙা আৰু নীলা গতিকে এতিয়া কাখৰ পৰা চোৱা আৰু সন্মুখৰ পৰা চোৱা কোন দুটা হ'ব এইটো হ'ব কি হ'ব গোটেই কেইটা ব্লক দেখা পাইছো গতিকে ইয়াত কি লিখিবা সন্মুখৰ পৰা হ'ব ইয়াত আৰু পিছৰটো এইটো কেৱল 2টা ব্লক আমি কোন ফালৰ পৰা চাওঁতে দেখা পাইছো কাখৰ পৰা লিখিবা ইয়াত কাখৰ পৰা তাৰ পিছৰ গোটা বস্তুটো লৈ চোৱা ইয়াত কেইটা ব্লক আছে 1 2 3 4 5টা ব্লক আছে 5টা ব্লক এনেকে সজাই পেলাই বগাটো ওপৰত আছে হোৱাইট কালাৰটো ওপৰত থোৱা হ'ল আৰু এতিয়া ওপৰৰ পৰা চাওঁতে কি কালাৰৰ ব্লক দেখা পাইছা চোৱা হোৱাইট তাৰপিছত 4টা কালাৰৰ হোৱাইট গ্ৰীণ ব্লু আৰু ৰেড এই 4টা কালাৰ গতিকে প্ৰথমটোত আছে নে 4টা নাই 3টা আছে এই 3টা আছে শেষৰ যিটো ছবি দিয়া আছে ইয়াত চোৱা হোৱাইট আছে গ্ৰীণ আছে ৰেড আছে আৰু এই কালাৰটো আছে গতিকে ইয়াত তোমালোকে লিখিবা ওপৰৰ পৰা চালে এনে ধৰণৰ দেখা পোৱা যায় তাৰপিছত আমি যদি সন্মুখৰ পৰা চালে কেনেকুৱা দেখি আৰু কাখৰ পৰা চালে কেনেকুৱা দেখি এতিয়া সন্মুখৰ পৰা চালে এতিয়া যদি আমি সন্মুখৰ পৰা চাওঁ তো সন্মুখৰ পৰা চালে আমি কেইটা কালাৰ দেখা পাইছো 3টা কালাৰ দেখা পাইছো ওপৰত হোৱাইট তলত ৰেড আৰু ব্লু গতিকে সন্মুখৰ পৰা চালে ওপৰত হোৱাইট তাৰপিছত ৰেড আৰু পাৰ্পল কালাৰটো দেখা পাইছো গতিকে ইয়াত লিখিবা সন্মুখৰ পৰা বুলি লিখিবা তাৰপিছত এইটো কাখৰ পৰা হ'ব তো কাখৰ পৰা আমি কেনেধৰণৰ কোন ফালৰ পৰা চালে কাখৰ পৰা হ'ব এতিয়া এই ফালৰ পৰা চালে আমি কেনেধৰণৰ দেখা পাওঁ সেইটো এবাৰ চাওঁ আহা যে কাখৰ পৰা চালে কেনেধৰণৰ দেখি কাখৰ পৰা এইটো হৈ গ'ল সন্মুখৰ পৰা চোৱা সন্মুখৰ পৰা চাওঁতে আমি ওপৰত হোৱাইট তলত ৰেড ব্লু দেখা পাইছো সন্মুখৰ পৰা এয়া হ'ল এতিয়া যদি আমি কাখৰ পৰা চাওঁ কাখৰ পৰা চালে আমি 3টা ব্লক দেখা পাম ওপৰত হোৱাইটৰ তলত গ্ৰীণ আৰু ব্লু গতিকে এতিয়া আমি ইয়াত কাখৰ পৰা চালে কেনেকুৱা দেখা পাওঁ ওপৰত হোৱাইটৰ তলত গ্ৰীণ আৰু লেফ্ট সাইডত ব্লু কালাৰ তো এইটো হ'ব কাখৰ পৰা ইয়াত লিখিবা কাখৰ পৰা এনেধৰণে তোমালোকে গোটা বস্তুটোৰ যিকেইটা ছবি দিয়া আছে সেই ছবি কেইটাত সন্মুখৰ পৰা হয় নে কাখৰ পৰা হয় নে ওপৰৰ পৰা হয় কোনটো দিশৰ পৰা চালে তেনেকুৱা দেখি এই উত্তৰ কেইটা লিখিবা